নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তোনকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায় খোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু লগতে কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলাৰ হৈতে আপোনাক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনাক জনাই থওঁ আমি আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ কাৰণে কিছুমান আসামিজ মিডিয়ামত পিডিএফ আপোনালোকৰ বাবে বনাইছো তো অলৰেডি বহুতে এই পিডিএফ খিনি লৈ লৈছে তো আপোনালোকে যদি ল'ব বিচাৰে স্ক্ৰিনত এটা নাম্বাৰ দেখিছে এটা আমাৰ হোৱাটছআপ নাম্বাৰ হয় তাতে হোৱাটছআপত মেছেজ দি কেৱল 99 টকা পে কৰি সেই পিডিএফ সমূহ লৈ ল'ব পাৰিব হোৱাটছআপতে আপোনালোকে পিডিএফ খিনি লাভ কৰিব পাৰিব আৰু মোবাইলতে পঢ়ি থাকিব পাৰিব ঠিক আছে কাৰণ আপোনালোকৰ এক্সামৰ কাৰণে বেছি দিন নাই 17 নৱেম্বৰৰ পৰা এক্সাম পালেহি তো এই কেদিনত যদি আপোনালোকে কমপ্লিট কৰিব বিচাৰে তাৰপৰা বহুতো কোৱেশ্চন কিন্তু কমন পৰিব ঠিক আছে যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপত এটা মেছেজ কৰি লৈ ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ প্ৰথম কোৱেশ্চনটো কি দিছে তিনিটা সংখ্যাৰ অনুপাত 5:7:9 আৰু হিহঁতৰ গখাও যদি 45 হয় তেতিয়া হলে বৃহত্তম সংখ্যাটো কি হ'ব এতিয়া কি কৈছে ভালকে চাব প্ৰশ্নটো কাৰণ গণিতৰ আৰু ৰিজনিংৰ যেতিয়া প্ৰশ্নবিলাক কৰিবলৈ যাব প্ৰথমতে প্ৰশ্নটো পঢ়ি বুজি ল'বলৈ চেষ্টা কৰিব যদি প্ৰশ্নটো বুজি নাপায় তেতিয়া আনসাৰটো উলিয়াব নোৱাৰিবগে ঠিক আছে তো প্ৰশ্নটোত কি কৈছে তিনিটা সংখ্যাৰ অনুপাত দিছে আমাক অনুপাতটো হৈছে 5:7:9 আৰু সেই সংখ্যাকিটাৰ গখাও হৈছে 45 গখাও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে এতিয়া আমি এই সংখ্যাকিটাক অনুপাত যে দিয়া আছে আমাক 5 কি দিয়া আছে আমাক 5:7:9 হয়নে এই অনুপাত কিটাক আমি কেনেকৈ ধৰি ল'ব লাগে এটা সংখ্যাক 5x হিচাপে ধৰি লৈছো এটা সংখ্যাক 7x হিচাপে ধৰিছো আৰু এটা সংখ্যাক 9x বুলি ধৰি লৈছো ঠিক আছে এটো ধৰা হল আমি এটা সংখ্যাক 5x ধৰিছো এটাক 7x আৰু এটাক 9x এতিয়া যদি আমি চাবলৈ যাওঁ ইয়াতে যে এই তিনিটা সংখ্যাতে কমন যদি আমি চাওঁ মানে উৎপাদক সাধাৰণ উৎপাদক যদি আমি চাবলৈ যাওঁ গুটেই কিটাতে চাওক x এটা আছে হয়নে 5x টো x আছে 7x টো আছে আৰু 9x টো আছে তো আমি দেখিছো যে সেই গুটেই কিটাৰ পৰা x এটা কমন আহিলে মানে এটোৱে সাধাৰণ উৎপাদক হ'ব আৰু গখাওটো আমাক দিয়ে হৈছে 45 হয় না প্ৰশ্নতে দি থৈছে 45 গখাও তো এতিয়া আমি গম পাইছো যে x ৰ ভ্যালুটো কিমান হ'ব 45 বুজি পাইছে x ৰ ভ্যালুটো 45 হ'ব এটোৱে সিম্পল কথা এটোৱে যদি বুজি পালে লগে লগে আনসাৰটো ওলাই যাবগে সো এটো ওলাই গল এতিয়া আমাক খুদিছে ইয়াৰ ভিতৰত বৃহত্তম সংখ্যাটো কি হ'ব সো আমি অনুপাত কিটাত যদি চাওঁ বৃহত্তম সংখ্যাটো হৈছে ইয়াতে 9x হয়নে 9x টো হৈছে বৃহত্তম সংখ্যা তো 9 * 45 কৰিলে আমাৰ আনসাৰটো ওলাই যাব 9 5 * 45 ৰ 5 = 4 9 4 * 36 7 8 39 আমাৰ আনসাৰটো ফাইনাল আনসাৰটো ওলালে 405 অপচন এ টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ বুজি পাইছে এটোৱে হৈছে আমাৰ আনসাৰ এনে ধৰণে আপোনালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিব তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল 1500 আৰু ইহঁতৰ গখাও 10 হলে 10 তেন্তে লসাগু কিমান হ'ব এতিয়া দুটা সংখ্যাৰ লসাগু আৰু গসাগু আৰু ইহঁতৰ পূৰণফলৰ মাজত এটা সম্পৰ্ক আমি জানো আৰু হেতু মই আগৰ ক্লাছবিলাকতো আপোনালোকক কৈ আহিছো যদি মনত নাই আপোনালোকে এটো লিখি ল'ব যে যদিহে দুটা সংখ্যা দিয়া আছে ধৰক এটা সংখ্যা আমাৰ দিয়া আছে x আৰু এটা সংখ্যা y ঠিক আছে এটা সংখ্যাক x ধৰিম আৰু এটা সংখ্যাক y ধৰিম এতিয়া এই সংখ্যা দুটাৰটো লসাগু আৰু গসাগু থাকিবই সো এই x ৰ যেটো LCM আৰু HCF থাকিব LCM মানে লসাগু আৰু HCF মানে গসাগু এই LCM আৰু HCF ৰ পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় ঠিক আছে এটোৱে হৈছে সূত্ৰটো বা হেতৰ মাজৰ সম্বন্ধটো যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল ঠিক আছে ভালকে মন কৰিব লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল ইয়াতে আমাৰ সংখ্যা দুটাৰ পূৰণফল দি থৈছে কিমান 1500 মানে x * y ডাইৰেক্ট আমাক দিয়ে থৈছে ঠিক আছে আৰু গসাগুটো দি থৈছে 10 মানে HCF টো আমাৰ দিয়া আছে 10 সো আমি LCM টো উলিয়াব লাগে LCM ৰ ঠাইত LCM লিখি দিম ইনটু HCF ৰ ঠাইত 10 লিখি দিম আৰু ইফালে x * y সমান 1500 লিখি দিম হৈ গল এতিয়া 10 টো সিম্পল ইফালে যোৱাৰ লগে লগে হৈ যাবগে হৰণ তো LCM কিমান থাকিব আমাৰ 1500 ডিভাইডেড বাই 10 এটা শূন্য কাটি গল থাকিলে আমাৰ 150 তো LCM টো কিমান হৈ গল 150 অপচন সি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ সকলে বুজি পাইছে চাগে অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ তো নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰো তো এই যেটো ফৰ্মুলা আছে বা যেটো সম্বন্ধ আছে এই সম্বন্ধটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু লসাগু আৰু গসাগুৰ ওপৰত এনেকুৱা ধৰণৰ কোৱেশ্চনে কিন্তু পৰীক্ষাত আহে সেইকাৰণে ভালকে চাই যাব নেক্সট কোৱেশ্চনটো কি দিছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান
এটা তিনিটা অংকৰ লিখিব পৰা বা দুটা অংকৰে বা পাঁচটা অংকৰে ছটা অংকৰে এনেকুৱা ধৰণৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাবিলাক জানি যাব কাৰণ এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন সো তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ যেটো ডাঙৰ সংখ্যা হেতু হৈছে 999 মানে 999 আৰু আটাইতকৈ সৰু যেটো সংখ্যা হেতু হৈছে 100 ঠিক আছে 100 কাৰণ চাওক 100 তকৈ সৰু যদি এক এটাও কমাই দিও তেতিয়া 99 হৈ যাব যেটো দুটা অংকৰ হয় আৰু 999 তকৈ যদি এক এটাও বঢ়াই দিও তেতিয়া 1000 হৈ যাব যেটো চাৰিটা অংকৰ হৈ যাব একাৰণ তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 আৰু তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 ঠিক আছে এতিয়া এই দুটাৰ যোগফল হৈছে তো সিম্পল যোগ কৰি দিয়ক ফলে 9 হিলে ফলে 9 ফলে 9 একে 1099 1099 হ'ব আমাৰ আনসাৰ অপচন কোনটো আছে অপচন এ আছে অপচন এ তো হ'ব কারেক্ট আনসার বুজি পাইছে সকলে আগবাঢ়ো নেক্সট কোৱেশ্চন তো লৈ দিয়া নেক্সট কোৱেশ্চন তো চাওক কি কৈছে তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল এটো কৰি আইছো আমি এটো অপচন এ হ'ব কোৱেশ্চনটো ৰিপিট হল নেক্সট কোৱেশ্চন তো আগবাঢ়ো কি কৈছে চাওক দুটা সংখ্যাৰ যোগফল 25 আৰু ইহতৰ বিয়োগফল 13 তেন্তে গুণফল কিমান হ'ব এটো ৰেলৱে পৰীক্ষাত 2011 চনত আহিছে সো এটো ইম্পৰ্টেন্ট হয় ভালকে চাব কি কৈছে দুটা সংখ্যাৰ যোগফল 25 আৰু বিয়োগফল 13 হলে সংখ্যা দুটাৰ গুণফল কিমান হ'ব তো যদি হে এনে ধৰণৰ প্ৰশ্নটো আহে ইয়াতে এটা সূত্ৰ আপোনালোকে এপ্লাই কৰিব সূত্ৰটো হৈছে এটো x + y * x - y divided by 4 এই সূত্ৰটো আপোনালোকে লিখি লব নোট কৰি লব আৰু ইয়াতে x আৰু y কি হয় x তো হৈছে যোগফলটো আৰু y হৈছে বিয়োগফলটো ঠিক আছে x হৈছে যোগফল আৰু y হৈছে বিয়োগফল এটো ধৰিলে আপোনালোকে সূত্ৰটো এপ্লাই কৰি দিব আনসাৰটো ওলাই যাবগে ঠিক আছে তো ইয়াতে যদি আমি চাও x মানে কলে 25 y মানে 13 তো এটো হ'ব 25 যোগ 13 পূৰণ 25 বিয়োগ 13 আৰু তলত কি থাকিব 4 25 আৰু 13 যোগ কৰিলে কিমান হ'ব 3 3 * 8 এটো 2 কে 3 38 ইনটু 2 ৰ পৰা 5 ৰ পৰা 3 গল থাকিল 2 2 ৰ পৰা 1 গল থাকিল 1 12 তাৰ পিছত এফাল থাকিলে 4 4 এ 12 কাটি যদি কেবাৰ যাব 3 বাৰ যাব তো আমাৰ আনসাৰটো ওলা যাব 38 ইনটু 3 এটা 38 আৰু 3 পূৰণ কৰি দিও 8 * 24 ৰ 4 কৰিলে 1 3 * 9 একে 24 ৰ 4 কৰিলে 2 হ'ব দে 3 3 * 9 10 11 114 আমাৰ যেটো আনসাৰ হেতু ওলা লাগে 114 ঠিক আছে অপচন ডি তো হ'ব কারেক্ট আনসাৰ 114 বুজি পাইছে সকলে সো আগবাঢ়িব পৰা নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন কি দিছে 43836 সংখ্যাটোত 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল নিৰ্ণয় কৰা এটো এসএসসি এক্সামত আহিছে আৰু এইবিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ প্ৰিভিয়াস ইয়াৰত যিবিলাক কোৱেশ্চন আহে হেবিলাকে কিন্তু আপোনালোকৰ এক্সামত আহেগে সো এই সংখ্যাটোত আমাৰ 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফলটো দিছে এতিয়া সংখ্যাটো ভালকে যদি আমি চাও 43836 আছে ইয়াত 8ৰ যদি স্থানীয় মানৰ কথা আমি চাও প্ৰথমতে স্থানীয় মানটোকে চাইছো তো স্থানীয় মান কাক কয় হে 8ৰ স্থানটো চাব লাগিব মানে এককৰ ঘৰত আছে নে দশকৰ স্থানত আছে নে শতকৰ স্থানত আছে তো আমি যদি চাও এটো শতকৰ স্থানত আছে তো এটো 8ৰ লগত 100 এটা পূৰণ কৰি দিম 8ৰ লগত 100 পূৰণ কৰিলে হৈ যাবগে 800 হল তাৰ পিছতে সাংখ্যিক মান যদি আমি চাও 8ৰ সাংখ্যিক মানটো 8 হয় ভালকে চাব যিকোনো সংখ্যাটোৰ মাজৰ যদি আমাৰ এটা অংকৰ স্থান সাংখ্যিক মানটো হতে হেতে হ'ব এটা 6 সাংখ্যিক মান 6 3 সাংখ্যিক মান 3 এটো 3 4 সাংখ্যিক মান 4 হয় ঠিক আছে তো 8ৰ সাংখ্যিক মান কি হল 8 হল তো এতিয়া সিম্পল এই 800 আৰু 8 যোগ কৰি দিও তো 800 আৰু 8 যোগ কৰিলে 808 হ'ব এটো আমি জানোৱে অপচন বি হৈ যাব ইয়াতে কারেক্ট আনসাৰ হল বুজি পাইছে 808 হ'ব ইয়াতে কারেক্ট আনসাৰ তে নেক্সট কোৱেশ্চন তো চাও নেক্সট কোৱেশ্চন কি দিছে যদি তিনিটা সংখ্যা ক্ৰমে 2a 5a আৰু 7a তেন্তে হিহঁতৰ লসাগু কিমান হ'ব এটো আৰআৰবি পৰীক্ষা 2014 চনত আহিছিল ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা সংখ্যা কিটা আমাক কি দিছে ভালকে চাওক 2a 5a আৰু 7a ঠিক আছে এটা হিহঁতৰ লসাগু হদিছে তো লসাগু লিওৱাৰ আগতে আমি হিহঁতৰ গখাউটো লিয়ালাম গখাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক বা কমন ভেক্টৰ যদি আমি চাও তো গুটে কিটাতে দেখিছো a আছে হয়নে গুটে কিটাতে a আছে হয় কাৰণে a তো আহি গল প্ৰথমতে তাৰ পিছত সংখ্যা কিটা ভালদৰে লক্ষ্য কৰিব সংখ্যা কিটা কি আছে 2 5 আৰু 7 গুটে কিটা সংখ্যাৰ মৌলিক সংখ্যা হয় হয় নহয় গুটে কিটা সংখ্যাৰ মৌলিক সংখ্যা হয় তো সেই কাৰণে গুটে কিটা সংখ্যা পূৰণ হৈ যাবগে 2 তাৰ পিছতে 5 পূৰণ হ'ব তাৰ পিছতে 7 পূৰণ হ'ব 2 5 গুণ 10 10 7 গুণ 70 70 আৰু a পূৰণ কৰিলে হৈ যাব 70a আমাৰ আনসাৰটো ওলাবগে 70a ঠিক আছে অপচন এ তো হ'ব কারেক্ট আনসাৰ
এতিয়া এই সংখ্যাকেইটা যদি মৌলিক সংখ্যা নাথাকিলেহেঁতেন, ধৰক এটাত 4 আছে, এটাত 2 আছিলে আৰু এটা ধৰক 8 আছিলে, তেতিয়া সেই সংখ্যাকেইটাৰ মাজৰ পৰা আমি লসাগুটো উলিয়ালোহেঁতেন, সংখ্যাকেইটাৰ লসাগুটো উলিয়ালোহেঁতেন। বুজি পাইছে? যেনেকৈ ছুটি নিয়ম আছে ন, সেই ছুটি নিয়ম পদ্ধতিৰে আমি লসাগুটো উলিয়ালোহেঁতেন। এতিয়া দেখিছোঁ ইয়াত গোটেইকেইটা সংখ্যা মৌলিক সংখ্যা 2, 5 আৰু 7, সেইকাৰণে ডাইৰেক্ট পূৰণ কৰি দিছোঁ। ঠিক আছে, বুজি পাইছে? নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো কি দিছে? এজন ব্যক্তিয়ে এ স্থানৰ পৰা বি স্থানলৈ আহে 10 কিলোমিটাৰ/আৱাৰত, আকৌ বি স্থানৰ পৰা এ স্থানলৈ আহে 6 কিলোমিটাৰ/আৱাৰত। ব্যক্তিজনে অতিক্ৰম কৰা ৰাস্তাৰ গড় গতিবেগ কিমান হ'ব? এইটো RRB পৰীক্ষা 2016 চনত আহি গৈছে। তো এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এতিয়া এই প্ৰশ্নটো কৰিবলৈ এটা ফৰ্মুলা আপোনালোকে ইউজ কৰিব লাগিব। ফৰ্মুলাটো হৈছে এইটো 2xy ডিভাইডেড বাই x প্লাছ y। ঠিক আছে, এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব। ইয়াতে x মানে হৈছে প্ৰথম গতিবেগটো আৰু y মানে হৈছে দ্বিতীয় গতিবেগটো। ঠিক আছে, x মানে হৈছে প্ৰথম গতিবেগটো আৰু y মানে হৈছে দ্বিতীয় গতিবেগটো। মানে ইয়াতে x হ'ব 10 আৰু y হ'ব 6। তো সূত্ৰটোত যদি আমি ইউজ কৰোঁ 2 × 10 × 6 ডিভাইডেড বাই 10 + 6 হ'ব। ঠিক আছে, ডিভাইডেড বাই 10 + 6। এতিয়া এইটো যদি আমি কৰি দিওঁ 2 এফালে 2 পূৰণ 10 পূৰণ 6 আৰু তলত থাকিলে 10 6 16। 2 যদি 16 কাটো 8 বাৰ যায়, আকৌ 2 কাটিলোঁ 10 5 বাৰ গ'ল, 8 কাটিলোঁ 4 বাৰ গ'ল, আকৌ 6 কাটিলোঁ 3 বাৰ, 4 কাটিলোঁ 2 বাৰ গ'ল। এতিয়াত ওপৰত থাকিলে 3 5 গুণ 15 আৰু তলত থাকিলে 2। 2 যদি 15 কাটো এইটো 7.5 7.5 হ'ল। অপশ্যন আমাৰ ডিটো হৈ যাব কাৰেক্ট এনচাৰ। ঠিক আছে, অপশ্যন ডিটো হৈ গ'ল ইয়াতে কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। এখন ৰেলগাড়ী 120 কিলোমিটাৰ/আৱাৰ বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব? হোৱাট ডিষ্টেঞ্চ উইল এ ট্ৰেইন ট্ৰেভেল এট স্পীড অফ 120 কিলোমিটাৰ/আৱাৰ ইন 15 মিনিট? ভালকৈ চাওক কি কৈছে যে 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি এখন ৰেলগাড়ী গৈ আছে, তো সেই ৰেলগাড়ীখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব? 1 ঘণ্টাত কিমান যায় আমি জানো। তো চাওক ট্ৰেইনখনে 1 ঘণ্টাত কিমান যায়? 1 ঘণ্টাত যায় 120 কিলোমিটাৰ। ঠিক আছে, 1 ঘণ্টাত কিমান কিলোমিটাৰ যায়? 120 কিলোমিটাৰ যায়। সো 1 ঘণ্টাটোকে আমি কি লিখিব পাৰোঁ চাওক। 1 ঘণ্টাত কিমান মিনিট থাকে? 1 ঘণ্টাত থাকে 60 মিনিট, সকলোৱে জানো। তো আমি কি লিখিব পাৰোঁ এইটোক যে 60 মিনিটত ট্ৰেইনখনে যায় 120 কিলোমিটাৰ। হ'লনে? 60 মিনিটত ট্ৰেইনখনে কিমান কিলোমিটাৰ যায়? 120 কিলোমিটাৰ যায়। সো এতিয়া আমি 1 মিনিটত উলিয়াই ল'ম। তো 1 মিনিটত ট্ৰেইনখনে কিমান যাব? তো এইটো হৈ যাবগৈ 120 ডিভাইডেড বাই 60। 120 ডিভাইডেড বাই 60 কৰি দিয়ক, তেতিয়া আমি 1 মিনিটৰটো পাম। 1 মিনিটত কিমান কিলোমিটাৰ যায়? তো এইটো যদি কাটাকাটি কৰোঁ 0 0 কাটিলে 6 12 কাটিব 2 বাৰ। তো 1 মিনিটত কিমান কিলোমিটাৰ যাত্ৰা কৰে? 2 কিলোমিটাৰ যায়। 1 মিনিটত কিমান কিলোমিটাৰ যায় ট্ৰেইনখন? 2 কিলোমিটাৰ যায়। তো এতিয়া সুধিছে আমাক যে সেই ট্ৰেইনখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব। সো আমি 15 কৰি দিওঁ। এইটো 15 মিনিটত কিমান যাব? 2 পূৰণ 15। 2 পূৰণ 15 মানে কি? 2 15 30। তো 15 মিনিটত কিমান যাব? সেই ট্ৰেইনখনে 30 কিলোমিটাৰ ভ্ৰমণ কৰিব বা 30 কিলোমিটাৰ যাত্ৰা কৰিব। সো আমাৰ অপশ্যন এটো হৈ যাবগৈ শুদ্ধ উত্তৰ। অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ। বুজি পালে চাগে সকলোৱে? বুজি পালে? সো এইটো 15 মিনিট নাহি আপোনালোকৰ বেলেগো আহিব পাৰে যে 25 মিনিটত কিমান যাব ট্ৰেইনখন, বা এইটো 120 নাহি পিনে বেলেগো আহিব পাৰে। সো এইখিনি এই প্ৰথমতে নিয়মটো জানিলেই হৈ গ'লগৈ। ঠিক আছে, নিয়মটো যদি বুজি পায় তেতিয়াহ'লে আপোনালোকৰ যেনেকুৱা ধৰণৰ কুৱেশ্যনে আহক ইয়াৰ পৰা যাতে আপোনালোকে ভুল কৰিব নালাগে। তো বলক এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ। কি কৈছে চাওক। এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ দ্ৰুতিত গতি কৰিছে। 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক কিমান সময় লাগিব? A train travels at a speed of 80 km/h. It is moving at fast 400 km. How long will it take to cover the distance? ঠিক আছে, কিমান কি স্পিডত গৈছে ট্ৰেইনখনে? 80 কিলোমিটাৰ স্পিডত গৈছে। মানে ঘণ্টাত কিমান গৈছে সেই ট্ৰেইনখন? 80 কিলোমিটাৰ। ঠিক আছে, 1 ঘণ্টাত কিমান কিলোমিটাৰ যায়? 80 কিলোমিটাৰ। সো এতিয়া আমাক সুধিছে 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব। তো চাওক ইয়াকে আমি কি বুলি লিখিব পাৰোঁ? 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে? 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে? 1 ঘণ্টা। হ'লনে? সো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব আমাক সুধিছে। তো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব? 400 ডিভাইডেড বাই 80। 400ক 80 হৰণ কৰি দিলে হৈ গ'লগৈ। 0 0 এটা কাটি দিলোঁ। এতিয়া থাকিলে ওপৰত 40 আৰু এইফালে তলত 8 5 গুণ 40। তো আমাৰ ওলাই গ'ল কিমান ঘণ্টা? 5 ঘণ্টা লাগিব। সো আমাৰ অপশ্যন এটো হৈ যাবগৈ শুদ্ধ উত্তৰ। বুজি পালে? 5 ঘণ্টা লাগিব। একদম ইজি কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ ইজি কুৱেশ্যনবিলাক যাতে আপোনালোকে ভুল নকৰে। তো আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ। নেক্সটটো চাওক। এখন বাছে
প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ যায় গতিকে বাছখন 3 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব যদি আপোনালোকে প্ৰথম কোৱেশ্চনটো বুজি পাইছিলে এই কোৱেশ্চনটো কিন্তু কৰিব পাৰিব তো কোনে কোনে আপোনালোকে কৰিব পাৰে আমি চাওঁচোন কমেন্ট কৰিব আপোনালোকে এনসাৰটো ইয়াৰ এনসাৰটো কমেন্ট কৰিবচোন কোনে কোনে পাৰে A bus travels at 50 km/h. So, how much distance will the bus cover in 3 minutes? ঠিক আছে 3 মিনিটত বাছখনে কিমান ডিসটেন্স কভাৰ কৰিব যদিহে বাছখনৰ দ্ৰুতি থাকে 50 km/h একে ধৰণৰ কোৱেশ্চন হয় ফাৰ্স্ট কোৱেশ্চনটোৰ হতে তো আপোনালোকে এটো কৰি চাবলৈ চেষ্টা কৰক কি কৈছে যে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 50 কিলোমিটাৰ তো আমি 1 ঘণ্টাটোকে কি লিখিলো 1 ঘণ্টাটোকে লিখি লৈছো 60 মিনিট বুলি কাৰণ 1 ঘণ্টাত 60 মিনিট থাকে ন সো 60 মিনিটত কিমান যাব 60 মিনিটত যাব সেম 50 কিলোমিটাৰ এতিয়া 1 মিনিটত কিমান যাব 1 মিনিটত যাব 50 divided by 60 50 divided by 60 মানে 00 এটা কাটি দিলে 5/6 কিলোমিটাৰ সো আমাক সুধিছিলে 3 মিনিটত কিমান যাব তো 3 পূৰণ কৰি দিও 3 মিনিটত যাব 5/6 into 3 5/6 into 3 কিলোমিটাৰ এতিয়া 6ক যদি 3 ৰে কাটি দিয়ে দুবাৰ যাব তো এটো হৈ গলকে 5/2 কিলোমিটাৰ এতিয়া 5/2 কিলোমিটাৰটো আমাৰ অপচনত নাই 5/2 অপচনত নাই সো 5ক 2 ৰে হৰণ কৰি দিও 5ক 2 ৰে হৰণ কৰিলে এটো 2.5 হ'ব সকলোৱে জানো আমি 2.5 কিলোমিটাৰ সো আমাৰ আনসাৰটো ওলাই গল 2.5 কিলোমিটাৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে একে ধৰণৰ কোৱেশ্চনে হয় খালি আপোনালোকে হৰণ পূৰণ হৰণটো ভালকে জানিলে হৈ গলগে